মাহী, তুমি তুমি ইয়াত কি কৰিছা? আৰু কেতিয়া আহিলা আমাৰ ঘৰলৈ? মায়ে মোক এবাৰো কোৱা নাই তুমি ইয়ালৈ আহিছা বুলি। মইতো একো গমেই নাপাওঁ। এতিয়া তোমাক হঠাৎ দেখিছোঁ। পিহু আহি পালাহি মুম্বাইৰ পৰা। পিছে মুম্বাইৰ ট্ৰিপটো কেনেকুৱা আছিলে? আৰু হেৰি নহয়, তোমাক ইয়াত দেখি ইমান আচৰিত হৈছে যে কিয়? তুমি তোমাৰ মাহীক তাৰমানে ইয়ালৈ আহিলে বেয়া পোৱা। সেইকাৰণে কিয় আহিছা, কি কৰিছোঁ সুধিছা? মই ইয়াত ফুৰিবলৈ আহিছোঁ, তাতেনো ইয়াত কি কৰিছা বুলি সুধিবলৈ কি হ'ল? আৰু তোমাৰ মায়ে তোমাক ফোন কৰিব লৈছিলে, কিন্তু ময়ে মানা কৰিলোঁ। তাইক এতিয়াই খবৰ দিব নালাগে, আহিলেতো এনেও দেখিবা। সেইকাৰণে খবৰ নিদিলে তোমাক। পিছে মই কালিয়ে আহিলোঁ ইয়ালৈ, একেবাৰে কেইদিনমান থকাকৈ আহিছোঁ। পিছে মই ইয়াত থাকিলে তোমাৰ কিবা অসুবিধা হ'ব নেকি? নাই নাই মাহী, মই আকৌ কিয় বেয়া পাম ন? মোৰো কি প্ৰব্লেম হ'ব তুমি ইয়াত থাকিলে? তুমি মোৰ মাহী হয় আকৌ, আৰু মাহী আহিলেতো চবেই কিমান ফূৰ্তি হয়। মোৰো ভাল লাগিছে তুমি ইয়ালৈ আহিছা। মই মানে তোমাক হঠাৎ ইয়াত দেখিলোঁ যে, ইমান দিনৰ মূৰত আহিছা, তাতে মোক কোনো খবৰো দিয়া নাই তুমি আহিছা বুলি। সেইকাৰণে মানে মই হঠাৎ দেখি পিনে তোমাক তেনেকৈ ক'লোঁ আকৌ। বেয়া নাপাবনে মাহী? মোৰ মুম্বাই ট্ৰিপটো ভালেই, মানে ইমানো ভাল বুলি ক'ব নোৱাৰি। তাত বহুত কিবা কিবি প্ৰব্লেম হৈ গ'ল। বাৰু সেইবোৰ তোমাক পিছত কৈ থাকিম। পিছে তুমি অকলে আহিছা নে মহাও আহিছে লগত? তেতিয়াহ'লেতো ঠিকেই আছে। মই আকৌ ভাবিছিলোঁ মোক ইয়াত দেখি পিনে তুমি বিৰাট মানে খং কৰিবা বুলি। পিছে এতিয়াও তোমাৰ মুখখন চাইটো লগা নাই মই ইয়াত থাকিলে মানে তোমাৰ একো যে প্ৰব্লেম নহ'ব। বাৰু হ'ব দিয়া এইবোৰ, তুমি আহিছাহে, ফ্ৰেছ হৈ লোৱা। পিছে মুম্বাইত তোমাৰ কি প্ৰব্লেম হৈছিলে সেইখিনি কিন্তু মই জানিবলৈ মন গৈছে, গতিকে পিছত ভালকৈ ক'বা দেই। কিন্তু ক'বই লাগিব। আৰু মই অকলে আহিছোঁ, মহা অহা নাই। মানে আহিছিলে মোক ইয়াত থৈ পিনে গুচি গ'লে ইয়াৰ পৰা। একেবাৰে এতিয়া মই যেতিয়া ঘৰলৈ যাম তেতিয়া নিবলৈহে আহিব। বাৰু পিহু যোৱা, গৈ পিনে ফ্ৰেছ হৈ লোৱাগে। আচ্ছা, তুমি অকলে আহিছা নেকি মাহী? মানে মহা কিয় নাথাকিলে? মহাকো থাকিবলৈ ক'ব লাগিছিল আকৌ। তুমি অকলে থাকিবা যে, মহাও থাকিব লাগিছিলে। কিমান দিনৰ মূৰত আহিছা? তোমালোকতো বহুত দিন হৈ গ'ল ন, অহাই নাছিলা। গতিকে এতিয়া আহিছা যেতিয়া নেকি মহাও এদিনমান থকা হ'লে ময়ো লগ পালোঁ হয়। এতিয়া লগেই নাপালোঁ নহয়, আৰু মোক কোনো কোৱাও নাই, মই গমেই নাপাওঁ এতিয়াহে। বাৰু হ'ব দিয়া। আৰু মুম্বাইত হৈছিল আৰু কিবা কিবি অলপ প্ৰব্লেম, সেইখিনিনো তুমি জানি কি কৰিবা? হ'ব দিয়া, তথাপিও মই সময় পালে তোমাক ক'ম বাৰু। এতিয়া যাওঁ, মোৰ ভাগৰো লাগি আহিছে যে, ফ্ৰেছ হৈ পিনে অকণমান শুব লাগিব। বিৰাট ভাগৰ লাগিছে মানে। ঠিকেইতো, ইমান দূৰৰ পৰা আহিছা আৰু ভাগৰ নালাগিবনে? তুমি চাহ খাবা নেকি? খোৱা যদি মই বনাই দিলোঁ হয়। বাৰু হ'ব, ফাৰ্ষ্টে তুমি ফ্ৰেছ হৈ লোৱাচোন। ময়ো কল এটা কৰিব আছে তোমাৰ মাহালৈ, কলটো কৰি লওঁগৈ দেই, পিছত ভালকৈ কথা পাতিম। যোৱা এতিয়া। এই মাহীজনী আমাৰ ইয়ালৈ আকৌ কিয় আহিলেনো? মাহী আহিলে মানে মোৰ বিৰাট খং উঠে। যেতিয়াই আহিব মোৰ কাৰণে কোনোবা ল'ৰাৰ ফটো এখন লৈ আহিবই। মইতো এতিয়া বিয়া হ'বলৈ বিচৰা নাই, কিন্তু মাহী যেতিয়াই আহিব তেতিয়াই সেই ল'ৰাৰ কথাহে ক'ব। আমাৰ পিহুলৈ ল'ৰা এজন চাইছোঁ, সেইকাৰণে আহিলোঁ বুলি। এইবাৰো তেনেকুৱা কিবা কাৰণতে আহিছে, মই জানো নহয়। কি কাৰণে যে আহি থাকে নহয়, নিজৰ ছোৱালীৰ কাৰণে চালেই হৈ গ'ল, মোৰ কথা ইমান চিন্তা কৰি থাকিব নালাগে নহয়। তাৰমানে খং উঠি যায়। এতিয়া কেইদিনমান থকাকৈ আহিছে, কেনেকৈ যে মই ঘৰত থাকিম আৰু, মাহী থাকিলে মানে ঘৰত থাকিবলৈ মন নাযায়। কি যে কৰোঁ, জুলিক মাতি দিওঁ, অকণমান ওলাই যাব লাগিব। এতিয়া ভাগৰ লাগিছে যদিও আৰাম কৰিবলৈ একেবাৰে মন যোৱা নাই, খংহে উঠে আৰু। কি হ'ল? আমি এতিয়া আহি পাইছোঁহিহে, লগতে আছিলোঁ। তোৰনো আকৌ ইম্পৰ্টেণ্ট কি কথা ওলালে? তই যে আকৌ আমাৰ ঘৰলৈকে আহি গ'লি। মোৰ যে বিৰাট ভাগৰ লাগিছে জানো, মই অকণমান আৰাম কৰোঁ বুলি ভাবিছিলোঁহে, টোপনি ধৰিছে। তই আকৌ আহি ওলালেহি। তোৰ কি ভাগৰ চাগৰ লগা নাই নেকি? অকণমান শুই ল'ব পাৰিলি হয়। কিবা যদি কথা আছিলে তেতিয়া গধূলি অহা হ'লেও হৈছিল। এতিয়া গৈ পাইছোঁহে, আকৌ আহিলিয়ে মানে। বাৰু কচোন কি হ'ল? চৰি, তই বেয়া নাপাবি দেই, কিন্তু উপায় নাছিলে, সেইকাৰণে মই ইয়ালৈ আহিব লগা হ'ল। তোক ডিষ্টাৰ্ব কৰিবলৈ একেবাৰে মন নাছিলে, কিন্তু কি কৰিবি ক? ঘৰত থাকিলে মই শান্তিত আৰাম কৰিব নাপাম নহয়, তই ভাবিছ নেকি? ঘৰত কোনোবা আহিছে। এই যে মই তোক কোৱা নাছিলোঁ জানো, আমাৰ যে এগৰাকী মাহী আছে, অকল মোৰ কাৰণে ল'ৰা চাই থাকে। সোনকালে মোক কেনেকৈ বিয়া দি উলিয়াই দিয়ক, সেইটোকে মাৰ লগত কথা পাতি থাকিব। সেইকাৰণে মোৰ বিৰাট খং উঠে জানো। আজি গৈ পাই মানে মাহীক দেখিছে মোৰ একদম এনেকুৱা খং উঠিছে, কি ক'ম আৰু। তো কেনেকৈ মই ঘৰত থাকিম ক? এতিয়া কেইদিনমান থকাকৈ আহিছে, মোৰ ঘৰত একদম কেনেকৈ যে থাকিম ভাবিয়ে পোৱা নাই। সেইকাৰণে মই ইয়ালৈ গুচি আহিলোঁ। এতিয়া বাৰু ইমানকৈ কথা নাপাতোঁ, কিন্তু মই তোৰ ইয়াতে আৰাম কৰিম অকণমান দেই। ঘৰলৈ দেৰিকৈ যাম মই। কি বিহু? সেইটো কথা। সেইকাৰণে তই মানে তোৰ মাহীক দেখি মাহীৰ ভয়ত তই লুকাবলৈ বুলি নিজৰ ঘৰ এৰি ইয়াত পালেহি। কি যে ছোৱালী তই। মাহী আহিছে আহক আকৌ, আৰু মাহীয়ে তোক কিবা জোৰ জবৰদস্তি ধৰি বান্ধি বিয়া দিব নোৱাৰে নহয়। বিয়া দিওঁ বুলি ক'লেও কোনোবা যদি ল'ৰাৰ ফটো লৈ আহিছে তেতিয়াহ'লে তই এনেই চাই থৈ দিবি, পচন্দ নাই বুলি কৈ দিবি আকৌ। ইমান আৰু তোক মাহীয়ে জোৰ কৰিব নোৱাৰে নহয়। তই সেই বুলি একদম মাহীৰ ভয়তে এই তাৰ পৰা ইয়ালৈ পাইছোঁহি।
হ'ব দে, একো নাই, তই ইয়াতে আৰাম কৰিব পাৰিবি। কিন্তু তোৰ কথা শুনি মোৰ হাঁহিয়ে উঠিছে। এতিয়া মাহী কিমান দিন ঘৰত থাকিব, তই কি সেইকেইদিন ঘৰত নাথাকিবি নেকি? তই থাকিবই লাগিব। হ'ব না জুলি, তই এতিয়া হাঁহি নাথাকিবিচোন তই দেই। মইহে জানো মোৰ কেনেকুৱা খং উঠে মাহীজনী আহিলে মানে। নাহক বুলি ভাবোঁ, আজি ইমান দিনৰ মূৰত আকৌ আহি ওলালেহি। তাকো মহা আহিছিলে, মহাবলৈ গুচি গ'ল। মাহীয়ে জানো নহয় সেইটো হেৰি কৰিয়ে আহিছে। এতিয়া মই নথকাত চাগে মাৰ লগত কথা পাতিয়ে আছে। মোৰ যে খংহে উঠে আৰু এইবোৰ। সেইকাৰণে ঘৰত থাকিবলৈ মন নাযায়। যি নহওক, মাহী যিমান দিন থাকে মই ঘৰত সিমান নাথাকোৱেই। ৰাতিটো অকল শুবলৈ যোৱা নিচিনাহে হ'ব আৰু। যিমান ঘৰত থাকিম সিমানে মাহীহঁতে মোৰ লগত কথা পাতি থাকিব এইবোৰ বিষয় লৈ। মোৰ একদম ভাল নালাগে মানে। আৰু তই এতিয়া হাঁহি নাথাকিবি দেই, মোৰ বিৰাট খং উঠিছে। এটা কাম কৰ না জুলি, মই নহ'লে দুদিনমান তহঁতৰ ঘৰতে থাকোঁ নেকি? ঘৰলৈ নাযাওঁ, ঘৰত গ'লে মানে আকৌ সেইবোৰ মূৰটো গৰম কৰি দিব। কি যে ক আৰু পিহু, ঘৰত নাথাকিলে কেনেকৈ হ'ব আকৌ? তই ইমান দিন মুম্বাইত থাকি আহিলি, এতিয়া তই যদি আকৌ আমাৰ ঘৰত থাকিবলৈ মায়েতো গালি নপৰাকৈ থাকিব নেকি? আৰু তোক ঘৰলৈ নমতাকৈ থাকিব? তই যে কি ক, তাতে তহঁতৰ মায়েতো মাহী আহিছে। মাহী আহিছে যেতিয়া মায়েতো তোক মাতিবই যে ইমান দিন মুম্বাইত থাকিলি, এতিয়া মাহী আহিছে, তাৰপিছতো তই ঘৰত নাথাকি জুলিহঁতৰ ঘৰত থাকিব গৈছে বুলি। ভাল কথাটো কৈছ। হ'ব দে, তই ঘৰলৈ এনেও যাবই লাগিব। কিমান দিন আৰু ঘৰত নথকাকৈ থাকিবি? এতিয়া ব'ল, মোৰ বিৰাট ভাগৰ লাগিছে আৰু টোপনি ধৰিছে, অকণমান শুই লওঁ, তয়ো শুই ল'বি। গধূলি হ'লে মানে চাহ তাহ ইয়াতে খাবি বাৰু, তাৰপিছত ঘৰলৈ যাবি। হ'ব দে, তয়ো এতিয়া তোৰ ঘৰৰ পৰা মোক খেদি থাকিব নালাগে। মই এতিয়া উপায় নোহোৱা হৈছোঁ, সেইকাৰণেহে কৈছোঁ। অৱশ্যে তই ঠিকেই কৈছ, মই ঘৰত নথকা এনেও ক'ত থাকিব পাৰিম। মোক যোনে হ'লেও ফোন কৰি মাতিবই, মাহী আহিছে আৰু তই লোকৰ ঘৰত থাকিব গৈছোঁ বুলি। সেইকাৰণে সেইটোতো কোনো পধ্যে নহ'ব। যদি তোৰ ঘৰত থাকিব নোৱাৰোঁ, কিন্তু দিনটোতো ঘৰত থাকিবলৈ মোক কোনো জোৰ কৰিব নোৱাৰে। কাইলৈ ক'ৰবাত ওলাবিচোন, এনেই অকণমান ওলাই যাম আৰু। ঘৰত নাথাকোঁ, থাকিলে মানে মাহীয়ে আকৌ নিজৰ লেকচাৰ ষ্টাৰ্ট কৰি দিব, সেইবোৰ শুনি থাকিবলৈ মোৰ একেবাৰে মন নাই। সেইকাৰণে তই ওলাবি দেই, মোৰ লগত যাবি। বাৰু ব'ল, শুই লওঁগৈ, মোৰো টোপনি ধৰিছে। আহিবলৈ মন নাছিল যদিও আহিব লগা হ'ল। বাইদেউ, এই ল'ৰাটো যে আমাৰ পিহুৰ লগত ধুনীয়া মিলিব, বৰ ধুনীয়া, দেখিছনে? আৰু সেই ভাল চাকৰিও কৰে। সেইকাৰণে মই মানে ল'ৰাটোৰ কথা গম পোৱাৰ লগে লগে ইয়ালৈ গুচি আহিলোঁ। আমাৰ পিহুক যদি এই ল'ৰাটোৱে দিব পাৰোঁ, সঁচাকৈ বিৰাট ভাল হ'ব। এতিয়া পিহুৱে বা কি কয়? অৱশ্যে তাইতো না বুলিয়েই ক'ব, মই জানো নহয়। যেইবাৰ আহিছোঁ তাই চববাৰে কিবা না কিবা গণ্ডগোল লগায়। এইবাৰ কিন্তু তই নিজে কথা পাতিব লাগিব। তই বাৰু ঠিকেই কৈছ, কিন্তু পিহুৱে বা কি কয়? তাইক আকৌ মই এইটো বিষয়লৈ একো কথা ক'বই নোৱাৰোঁ। যিটোহে ৰূপ দেখাব, একেবাৰে খঙত মানে কিবাজনী হৈ যায় আৰু মই জোৰ কৰিবলৈ বেয়া পাওঁ। তাই এতিয়া বিয়া নহওঁ বুলি কৈছে, সেইকাৰণে জোৰ কৰিবলৈ একেবাৰে মন নাযায়। কিন্তু মোৰো কেতিয়াবা খং উঠে, তই ইমান ভাল ভাল ল'ৰাবোৰৰ হেৰি লৈ আহ, কিন্তু তাই আকৌ কাকো ভালেই নালাগে। কি যে হ'ব এই ছোৱালীজনী, মোৰ মানে কেতিয়াবা বিৰাট খং উঠে। দেউতাকো একো নহয়, একেই নহয়। এতিয়া সেইকাৰণে মনে মনে কথা পাতিব লগা হৈছে। আকৌ যদি শুনি পায় আমি দুজনীয়ে যে পিহুৰ বিয়াৰ কাৰণে দৰা চাই আছোঁ বুলি, বিৰাট খং কৰিব। সেইকাৰণে এতিয়া একো কথা গম পাবলৈ দিবই নোৱাৰি আৰু। অঁ বাইদেউ, তই ঠিকেই কৈছ। সেইকাৰণে অথনি ভিনি থাকোঁতে মই কথা নকলোৱেই, এতিয়াতো মনে মনে কৈছোঁ। মই জানো নহয় ভিনিৰ কথা, ছোৱালীজনী বিয়াৰ কথা ক'লে মানে যি খং কৰিব। সেইকাৰণে একোৱেই নকওঁ। যে ল'ৰাটো ভাল চাকৰি, এটাই ল'ৰা হয় আৰু বহুত ধনী ঘৰৰ। সেইকাৰণে মই ভাবিলোঁ লগালগ তোৰ ওচৰলৈ আহোঁ আৰু ফটোখন দেখাওঁ। পিহু আহিলে মানে পিহুৰ লগত কথা পাতি আছোঁ। তাৰমানে মা আৰু মাহীয়ে মোৰ কথাই পাতি আছে। মই ঠিকেই ধৰিছোঁ, মাহী ইয়ালৈ কেতিয়াও এনেই নাহে। যেতিয়াই কোনোবা ল'ৰাৰ খবৰ পাব তেতিয়াই ইয়ালৈ আহিব। এতিয়াও মই ভবাটোৱেই হয়, সেইকাৰণে ইয়ালৈ আহিছে। ঘৰলৈ কি কাৰণে আহিলোঁ জানো? আজি জুলি তাত থাকি দিয়া হ'লে ভাল আছিলে। সেইকাৰণে ওলাই গৈছিলোঁ ঘৰৰ পৰা, এতিয়া আহি আকৌ সেইবোৰকে শুনিবলৈ পাইছোঁ। এতিয়া যদি মোক ইয়াত দেখি পায়, মাতি লৈ দুইজনী দুফালে লেকচাৰ দি থাকিব আৰু মই শুনি থাকিব লাগিব। পাপা ঘৰত আছে নাই জানো? পাপা থাকিলেতো এইবোৰ কথা মোৰ আকৌ উলিয়াবই নোৱাৰিব। আৰু যদিও উলিয়াই, মই চিঞৰি পাপাক শুনাই দিম। তেতিয়া পাপাই ক'ব নহয় কি ক'ব আছে, নহ'লে মোৰ মূৰটো গৰম কৰি দিয়ে আৰু। মাহীৰ হাতত এইটো কোন ধৰা ফটো? ঠিকেই, তাৰমানে এইটোকে দেখাবলৈ বুলি ইয়ালৈ অহা নাইতো। দেখিবলৈ কেনেকুৱাটো আকৌ? মাহীও যে আৰু কেনেকুৱা ল'ৰাবোৰৰ ফটো লৈ আহিব। ভাল চাকৰি আৰু এটা ল'ৰা হ'লেই হ'ল। ধনী ঘৰৰ বুলি কোৱাৰ লগে লগে ইয়ালৈ গুচি আহিব দেখুৱাবলৈ। মোকো ধনী ঘৰৰ ল'ৰা লাগে, সেই বুলি আৰু মাহীয়ে যি দেখাব সেইটোকে পচন্দ কৰি নলওঁ নহয়। সদায় ইয়ালৈ আহিব। এইবাৰ কিবা এটা কওকচোন, এইবাৰ মনে মনে থকাত নাই মই। মাহীকো ঠিকছে শুনাই দিম। কি বুলি ভাবিছে মোক? সদায় ইয়ালৈ এইবোৰ কাম লৈ আহিব। এনেই আমাৰ খবৰ ল'বলৈ আহিব নোৱাৰে, এইবোৰ লৈ আহিব। কি যে পায় নহয় বুজি নাপাওঁ আৰু। পিহু আহিলে। পিহু, এইবাৰ তোমাৰ কাৰণে ধুনীয়া ল'ৰা এটা ফটো লৈ আহিছোঁ। ল'ৰাটোৱে ছোৱালী বিচাৰি আছে, সেইকাৰণে মই তোমাৰ কথাকে ভাবিলোঁ। বৰ ভাল ল'ৰা। আহাচোন আহা, এইফালে সোনকালে চাবাহি। আৰু তুমি কি জানিব বিচাৰিছা মই তোমাক ক'ম নহয়। আহা।
পিহু তুমি কেতিয়া আহিলা মই আকৌ গমেই নাপাওঁ নহয় মই এতিয়া আহিলোঁ মাহী মই তোমাৰ লগত পিছত কথা পাতিম এতিয়া মই ইম্পৰ্টেণ্ট কাম এটা আছে কৰি লওঁগৈ মা চাহ বনালে মানে মোক ৰুমতে দি দিবা দেই মই আহিছোঁ